আসসালামু আলাইকুম রহমতুল্লাহ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, কুশলে আছে, তাৰে কামনা কৰিছোঁ। আজি বছৰৰ প্ৰথম দিন, যেহেতু নৱবৰ্ষ 2025 ক্যালেণ্ডাৰ ইয়াৰৰ প্ৰথম দিন, আৰু এই প্ৰথম দিনতে আমি জেবি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এটা ডিচিশ্যন লৈ এটা আলোচনাত বহি এটা ডিচিশ্যন লৈছোঁ। এইটোৱে যে কৃষ্ণাই অঞ্চল, বিশেষকৈ কৃষ্ণাই অঞ্চল আমাৰ বাসস্থান, গতিকে কৃষ্ণাই অঞ্চলত হয়তো বহুত এনেকুৱা গৰীব মানুহ আছে, বহুত আছে। অকল কৃষ্ণাই অঞ্চলতে নাই, গোটেই ভাৰতবৰ্ষতে আছে, গোটেই অসমত, ভাৰতবৰ্ষত যিকোনো জেগাত থাকে। কিন্তু আমাৰ তৰফৰ পৰা, আমাৰ জেবি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এটা ডিচিশ্যন লোৱা হৈছে যে কৃষ্ণাই অঞ্চলত কমেও 10জন ষ্টুডেণ্ট গৰীব শ্ৰেণীৰ, যোন মাক দেউতাকে পঢ়াব নোৱাৰে কিন্তু পঢ়াৰ ইচ্ছা আছে বাচ্চাৰ, বা মাক দেউতাকৰ পঢ়োৱাৰ ইচ্ছা আছে, যদি তেনেকুৱা যদি বাচ্চা থাকে, কমচে কম 10জন ষ্টুডেণ্টক গোটেই বছৰৰ কাৰণে ফ্ৰী অফ কষ্ট পঢ়োৱা হ'ব। যোন ডিপাৰ্টমেণ্টতে পঢ়িব খোজে সেইটো ডিপাৰ্টমেণ্টত পঢ়িব পাৰিব। দুটা আমাৰ ব্ৰাঞ্চ আছে, এটা আছে জামিয়া ইশাতুল উলুম, আৰু এটা আছে জেবি ইংলিছ একাডেমি। যদি জেবি ইংলিছ একাডেমিত পঢ়িব খোজে তথাপিও 10জন ষ্টুডেণ্টক ফ্ৰী অফ কষ্ট পঢ়োৱা হ'ব, আৰু যদি জামিয়া ইশাতুল উলুমত পঢ়িব খোজে তাতেও ফ্ৰী অফ কষ্ট পঢ়োৱা হ'ব। গতিকে পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যদি কোনোবা তেনেকুৱা গাৰ্জিয়ান থাকে যোনে বাচ্চাক পঢ়াব খোজে কিন্তু ইয়াৰ পঢ়োৱাৰ ইচ্ছা আছে আৰু বাচ্চাটোৰো পঢ়াৰ ইচ্ছা আছে, তেনেকুৱা যদি গাৰ্জিয়ান থাকে বা বাচ্চা থাকে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, মোক এই মেছেজ কৰি দিব মোৰ ফেচবুক আইডিত, ইয়াত কমেণ্ট কৰিও জনাব পাৰে। আৰু আশা থাকিল যে যদি থাকে আপোনালোকে জনাব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে কোনোবা এনেকুৱা গৰীব শ্ৰেণীৰ মানুহ যাতে এই বেনিফিটটো পায়। ঠিক আছে, আসসালামু আলাইকুম রহমতুল্লাহ।